বন্ধুসকল এটা সময় আছিল যেতিয়া সৰুতকৈ সৰু প্ৰশ্ন এটাৰ উত্তৰ বিচাৰিবলৈ বহুতো কিতাপ পঢ়ি আমি হাবাথুৰি খাবলগীয়া হৈছিল তেতিয়াহে সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি পোৱা গৈছিল কিন্তু আজি আৰু তেনেকুৱা নহয় আজি আপোনাৰ প্ৰশ্ন আৰু উত্তৰৰ মাজৰ ব্যৱধান মাত্ৰ এটা ক্লিকহে হয় আমি কথা পাতিবলৈ ওলাইছো পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাৰ্চ ইঞ্জিন গুগলৰ বিষয়ে গুগল অত্যন্ত চোকা আৰু ইন্টেলিজেন্ট আপুনি কেতিয়া উঠে কেতিয়া অফিস যায় আপুনি কোন কোন মানুহক লগ ধৰে আপুনি কোনবোৰ ঠাইলৈ বেছিকৈ যায় ইত্যাদি সকলোবোৰ কথাৰে খবৰ ৰাখে গুগলে এয়াতো তথাপিও সেইবোৰ কথা যি আপুনি জানে কিন্তু গুগলে আপোনাৰ সেই এক্টিভিটিজবোৰ ট্ৰেক কৰি থাকে যি আপুনি গমেই নাপায় সেইবাবে কোৱা হয় যে গুগলত কিছুমান এনেকুৱা বিষয় আছে যি আপুনি কেতিয়াও সাৰ্চ কৰিব নালাগে আজি আমি সেই কথাই আলোচনা কৰিম যে সেইবোৰ আসলতে কোনবোৰ বিষয় যি আমি গুগলত কেতিয়াও সাৰ্চ কৰিব নালাগে আমি আজি সেই সকলোবোৰ কথাৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিম আটাইতকৈ প্ৰথম বিষয় যেটো আপুনি গুগলত কেতিয়াও সাৰ্চ কৰিব নালাগে আৰু সেইটো হৈছে সন্ত্ৰাসবাদ সম্পৰ্কীয় যিকোনো শব্দ যেনে বোম কেনেকৈ বনায় বন্দুক কিনিবলৈ ক'ত পোৱা যায় আদি শব্দবোৰ বন্ধুসকল আজি সমগ্ৰ বিশ্বই সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে উঠি পৰি লাগিছে আৰু সকলো দেশতেই চৰকাৰৰ ফালৰ পৰা এনে কিছুমান আইন বলবৎ কৰা হৈছে যি এইবোৰ বিষয়ত অত্যন্ত কঠোৰভাৱে কাম কৰি আছে সেইবাবে আপুনি যদি এনে কিছুমান সাৰ্চ গুগলত কৰে তেনেহলে সাৱধান কাৰণ পুলিচে আপোনাক অতি সহজে ট্ৰেছ কৰি গ্ৰেপ্তাৰো কৰিব পাৰে আপুনি যদি নলেজৰ খাতিৰতো এনেবোৰ শব্দ সাৰ্চ কৰে তেনেহলে বিশ্বাস কৰক চোৰাংচোৱা এজেন্সিবোৰে আপোনাক বিচাৰি উলিয়াব আৰু আপোনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে দ্বিতীয় বিষয় যেটো আপোনালোক বহুতেই হয়তো গুগলত লিখি ট্ৰাই কৰি চাইছে যে ইয়াৰ ৰিজাল্ট কি ওলাব পাৰে আৰু সেইটো হৈছে আপোনাৰ নাম আপোনাৰ ইমেইল এড্ৰেছ আপোনাৰ ফোন নম্বৰ আপোনাৰ আধাৰ কাৰ্ড আইডি পান কাৰ্ড নম্বৰ অথবা আপোনাৰ ঘৰৰ ঠিকনা আজিৰ যুগত আটাইতকৈ মূল্যৱান বস্তুটো হৈছে ডেটা বা তথ্য আৰু ডাঙৰ ডাঙৰ কোম্পানীসমূহে মানুহৰ ডাটাবোৰ সংগ্ৰহ কৰি নিজৰ তাত সেভ কৰি ৰাখিবলৈ সকলো ধৰণৰ চেষ্টা কৰে বন্ধুসকল এই ডেটাবোৰ কেতিয়াবা আপোনাৰ বিৰুদ্ধেও ব্যৱহাৰ হ'ব পাৰে সেইবাবে এনে ধৰণৰ কোনো ইনফৰমেশন আপুনি গুগলত টাইপ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব তৃতীয় বিষয় যেটো খুবেই ইম্পৰ্টেন্ট আৰু প্ৰায়ে মানুহে যেতিয়া কিবা বেমাৰত ভুগে তেতিয়া গুগলত নিশ্চয় সাৰ্চ কৰি চায় আৰু সেইটো হৈছে নিজৰ বেমাৰৰ লক্ষণসমূহ হয় আপুনি হয়তো প্ৰায়ে নিজৰ বেমাৰৰ লক্ষণসমূহ গুগলত সাৰ্চ কৰি চায় যাৰ বেছিভাগ ৰিজাল্ট কেন্সাৰ বুলিয়ে ওলায় বন্ধুসকল গুগল এটা সাৰ্চ ইঞ্জিন হে ডাক্তৰ নহয় গুগলে কেৱল সেই ৱেবছাইটসমূহে নিজৰ সাৰ্চ ইঞ্জিনত দেখুৱায় যিবোৰ গুগলে শুদ্ধ বুলি ভাবে কিন্তু আমি যিবোৰ ৱেবছাইট ভিজিট কৰো সেইবোৰৰ কোনো গ্যাৰান্টি নাথাকে 90% ৱেবছাইটে কেৱল পইচা ঘটিবলৈ আমাক ভুল ইনফৰমেশনবোৰ দিয়ে যিবোৰ পঢ়ি আপুনি ডিপ্ৰেছন আৰু এংজাইটিৰ দৰে মাৰাত্মক মানসিক ৰোগত ভুগিব লগা হয় তাতকৈ কিছু পইচা খৰচ কৰি ডাক্তৰক দেখুৱাই অহাটোৱে আপোনাৰ বাবে মংগলজনক হ'ব বন্ধুসকল চতুৰ্থ গুৰুত্বপূৰ্ণ বিষয় যি আপুনি গুগলত কেতিয়াও টাইপ কৰিব নালাগে আৰু সেইটো হৈছে হাউ টু এবৰ্ট ইয়োৰ চাইল্ড অৰ্থাৎ সন্তান কেনেকৈ গৰ্ভপাত কৰিব পাৰি এইটো এটা অত্যন্ত সেনসিটিভ ইস্যু আৰু এনে ধৰণৰ সাৰ্চ কৰাৰ পৰা আপুনি নিজকে বাধা দিব লাগে যদি আপোনাৰ এনে ধৰণৰ কিবা সমস্যা আছে তেনেহলে আপুনি ডাক্তৰৰ পৰামৰ্শ লওক গুগলৰ নহয় শিশু নিৰ্যাতন আৰু চাইল্ড পৰ্ন ভিডিঅ'বোৰ বৰ্তমান সময়ত ভাৰতত নিষিদ্ধ কৰা হৈছে সেইবাবে এই শব্দকেইটা গুগলত সাৰ্চ কৰাটো আপোনাৰ বাবে অত্যন্ত বিপদজনক হ'ব পাৰে আমাৰ চোৰাংচোৱা এজেন্সিবোৰে ইয়াৰ বিৰুদ্ধে অত্যন্ত কঠোৰভাৱে কাম কৰি আছে আপুনি যদি ভুলতেও গুগলত এনে ধৰণৰ শব্দ সাৰ্চ কৰে তেনেহলে আপুনি খুব সাৱধানে থাকিব কাৰণ পুলিচে আপোনাক অতি সহজে ট্ৰেছ কৰি গ্ৰেপ্তাৰো কৰিব পাৰে বন্ধুসকল আশা কৰিছো আমাৰ এই সৰু ভিডিঅ'টোৱে আপোনালোকক বহুত ডাঙৰ নলেজ দিলে আমাৰ আজিৰ এই ভিডিঅ'টো চাই কেনে পালে আমাক কমেন্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো চাই যদি ভাল পালে তেনেহলে অনুগ্ৰহ কৰি লাইক আৰু শেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম মোৰ আন এটি ইন্টাৰেষ্টিং ভিডিঅ'ত তেতিয়ালৈ চাই থাকক এডিসি নলেজ হাব ধন্যবাদ